নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসামিয়াৰ বুকৰ ৪৫,০০০ MCQ সিৰিজলৈ আজিৰ পৰা আমি নতুনকৈ এটা MCQ সিৰিজ আৰম্ভ কৰিছো আসামিয়াৰ বুকৰ পৰা আমি যিমান কেইটা কোৱেশ্চন পাৰি আমি উলিয়াবলৈ ট্ৰাই কৰিম ৪৫,০০০ কোৱেশ্চন আমি উলিয়াবলৈ ট্ৰাই কৰিম যি সৰু পৰা আদি কৰি ডাঙৰ কোৱেশ্চন সো আসামিয়াৰ কিতাপখন কিমান ইম্পৰ্টেন্ট আসামিয়াৰ বুকখন আপোনালোকে জানে অসমৰ সকলোবোৰ পৰীক্ষাৰ কাৰণে গতিকে আপোনালোকৰ যদি কিতাপখন নাই হাতত তেনেহলে সিৰিজটো কমপ্লিটলি চাব যদি ভাল পায় তেনেহলে লাইক কমেন্ট শ্বেয়াৰ লগত আমাৰ বিশ্বাসী চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো আজি কেইটামান আসামিয়াৰ বুকৰ পৰা কোৱেশ্চন লৈছো আমি ৪৫,০০০ কোৱেশ্চন ট্ৰাই কৰিম আমি আপোনালোকৰ ক্লাছত দিবলৈ ঠিক আছে সো প্ৰথমটো কোৱেশ্চন হৈছে নামেৰি বন্যপ্ৰাণী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত ইন হুইচ ডিস্ট্ৰিক্ট নামেৰি ওয়াইল্ডলাইফ সেঞ্চুৰী সিটুৱেটেড গতিকে এইটো কোৱেশ্চন প্ৰায় পৰীক্ষাত আহি থাকে আপোনালোকে গম পায় গতিকে নামেৰি বন্যপ্ৰাণী অভয়াৰণ্যখন ক'ত আছে যোৰহাট শোণিতপুৰ লখিমপুৰ ডিব্ৰুগড় নামেৰি বন্যপ্ৰাণী অভয়াৰণ্যখন ক'ত আছে ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে শোণিতপুৰত আছে হয়নে গতিকে শোণিতপুৰত নামেৰি বন্যপ্ৰাণী অভয়াৰণ্যখন আছে নেক্সট কোৱেশ্চনটো লাইছো শিলাভদ্ৰ was the pen name of which famous Assamese writer শিলাভদ্ৰ কোনজন বিখ্যাত অসমীয়া সাহিত্যিকৰ ছদ্ম নাম শিলাভদ্ৰ বুলি আমি কোনজন অসমীয়া সাহিত্যিকক আমি চিনি পাওঁ ৰেৱতী মোহন দত্ত চৌধুৰী বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য সত্যনাথ বৰা সৈয়দ আব্দুল মলিক গতিকে আমি যিবোৰ কোৱেশ্চন লৈ আহিছো অসমীয়া বুকৰ পৰা বহুত ইম্পৰ্টেন্ট আৰু বাছি লৈ আহিছো গতিকে আপোনালোকে সিৰিজটো আশা কৰো আদৰি ল'ব সো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে ৰেৱতী মোহন দত্ত চৌধুৰী কাৰেক্ট আনসাৰটো হৈছে ৰেৱতী মোহন দত্ত চৌধুৰী নেক্সট কোৱেশ্চন হু was the only Assamese to take part in the historic Dandi March ঐতিহাসিক দাণ্ডি মাৰ্চত অংশগ্ৰহণ কৰা একমাত্ৰ অসমীয়া কোন আছিল দাণ্ডি মাৰ্চ আপোনালোকে গমে পাইছে দাণ্ডি মাৰ্চত অসমীয়া কোনে অংশগ্ৰহণ কৰিছিল লীলাধৰ বৰুৱা বিষ্ণুৰাম মেধি নবীন চন্দ্ৰ বৰদলৈ চন্দ্ৰধৰ বৰুৱা শুদ্ধটো হৈছে লীলাধৰ বৰুৱা একমাত্ৰ যি অসমীয়া দাণ্ডি মাৰ্চত তেখেতে অংশগ্ৰহণ কৰিছিল নেক্সট কোৱেশ্চন what was the name of the Muslim tailor who became a disciple of Shankardev at কোচবিহাৰত শংকৰদেৱৰ শিষ্য হোৱা মুছলমান দৰ্জীজনৰ নাম কি আছিল কোচবিহাৰত শংকৰদেৱৰ শিষ্য হোৱা মুছলমান দৰ্জীজনৰ নাম কি আছিল ইছমাইল সিদ্দিকী চান্দচাই কবিৰ আলী মাইক শুদ্ধটো হৈছে চান্দচাই ঠিক আছে অপচন বি ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চনটো লাইছো দ্য ৰেইন ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট ইন আসাম ইজ লোকেটেড ইন অসমৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানটো ক'ত আছে ধুবুৰী যোৰহাট ডিব্ৰুগড় ডিফু অসমৰ বৰষুণ বন গৱেষণা প্ৰতিষ্ঠানটো ক'ত অৱস্থিত শুদ্ধটো হৈছে যোৰহাটত আছে ঠিক আছে নেক্সট কোৱেশ্চন হুইচ ডিস্ট্ৰিক্ট was previously known as বাংমাৰা এণ্ড চাংমাই পথাৰ কোনখন জিলা পূৰ্বতে বেংমাৰা আৰু চাংমাই পথাৰ নামেৰে জনাজাত আছিল গোলাঘাট তিনিচুকীয়া যোৰহাট শিৱসাগৰ ইয়াৰ ভিতৰত কোনখন জিলা পূৰ্বতে বাংমাৰা আৰু চাংমাই পথাৰ নামেৰে জনাজাত আছিল শুদ্ধটো হৈছে তিনিচুকীয়া মনত ৰাখিব আমি এটা দুটা কোৱেশ্চন নহয় আমি ৪৫,০০০ কোৱেশ্চন লৈ আহিছো গতিকে এইটো সিৰিজ আজি প্ৰথম খণ্ডটো চাই কেনেকুৱা পালে আপোনালোকে সিৰিজটো কন্টিনিউ কৰিব লাগে না নালাগে কমেন্টত জনাব আসামিয়াৰ বুকৰ সিৰিজটো ঠিক আছে নেক্সট কোৱেশ্চন IIT গুৱাহাটী was established in the year IIT গুৱাহাটী কোন বছৰত প্ৰতিষ্ঠা হৈছিল 1995 1996 1993 1992 IIT গুৱাহাটী কোন বছৰত প্ৰতিষ্ঠা হৈছিল ইয়াৰ একমাত্ৰ শুদ্ধ উত্তৰটো হৈছে 1996 The Boisagu festival is celebrated by which ethnic group of Assam? Boisagu উৎসৱ অসমৰ কোনটো জনগোষ্ঠীয়ে পালন কৰে কোনটো জনগোষ্ঠীয়ে বৈশাগু উৎসৱ পালন কৰে কোনটো জনগোষ্ঠীয়ে পালন কৰে বৈশাগু উৎসৱ ৰাভা ডিমাছা দেউৰী বড়ো শুদ্ধ উত্তৰটো হৈছে বড়োসকলে বৈশাগু উৎসৱ পালন কৰে নেক্সট কোৱেশ্চন The ancient Mahabhairav temple is located in which city প্ৰাচীন মহাভৈৰৱ মন্দিৰ কোনখন চহৰত অৱস্থিত তেজপুৰ হাজো মঙ্গলদৈ যোৰহাট মহাভৈৰৱ মন্দিৰ ক'ত আছে মহাভৈৰৱ মন্দিৰ আছে তেজপুৰত আছে হয়নে নেক্সট কোৱেশ্চনটো লাহিছো হালধীয়া চৰায়ে বাওধান খাই won the national film award for best feature film in the year হালধীয়া চৰায়ে বাওধান খাই কোন বছৰত শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল এই ছবিখনে 1979 1966 1967 1988 সো কাৰেক্ট আনসাৰটো কি হ'ব পাৰে ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1988 ঠিক আছে নেক্সট কোৱেশ্চন দ্য লাৰ্জেষ্ট ডিস্ট্ৰিক্ট ইন আসাম এৰিয়া ৱাইজ ইজ অসমৰ বৃহত্তম জিলাখন এলেকা ভিত্তিত কোনখন
এলেকা ভিত্তিত বৃহত্তম বুলি কৈছে অসমৰ কোনখন জিলা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কাৰ্বি আংলং কাৰ্বি আংলং হৈছে এলেকা ভিত্তিত ডাঙৰ জিলা নেক্সট কোৱেশ্চন দ্য নভেল অভিযাত্ৰী ৱাজ ৰিটেন অভিযাত্ৰী উপন্যাসখন কোনে ৰচনা কৰিছিল ভুৱন মোহন বৰুৱা স্নেহা দেৱী নিৰুপমা বৰগোহাঁই অৰুণ শৰ্মা অভিযাত্ৰী উপন্যাসখন কোনে ৰচনা কৰিছিল শুদ্ধ উত্তৰটো হৈছে নিৰুপমা বৰগোহাঁই তেখেতে অভিযাত্ৰী উপন্যাসখন ৰচনা কৰিছিল নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ দ্য ট্ৰেটি অফ ইয়াণ্ডাবু ৱাজ চাইন অন ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত কেতিয়া হৈছিল কেতিয়া কৰা হৈছিল আমি সকলোৱে জানো সকলোৰে মুখে মুখে আছে 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে ইয়াণ্ডাবু সন্ধিখন স্বাক্ষৰিত কৰা হৈছিল নেক্সট কোৱেশ্চন দ্য কইনছ ইউজ ডুৰিং আহোম ৰেইন ৱাজ ন'ন এজ আহোম ৰাজত্বকালত ব্যৱহাৰ কৰা মুদ্ৰাটোৰ কি নামেৰে জনাজাত আছিল চকা মুদ্ৰা নাৰায়ণী টাকা গতিকে আহোম ৰাজত্বকালত ব্যৱহাৰ কৰা মুদ্ৰাটো কি নামেৰে জনাজাত শুদ্ধ উত্তৰটো হৈছে টাকা নামেৰে জনাজাত নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ হু ইজ দ্য ফাৰ্ষ্ট আছামিজ উমেন টু উইন ইণ্টাৰনেশ্যনেল গ'ল্ড মেডেল ইন স্পৰ্ট ক্ৰীড়াত আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণপদক লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা কোন আছিল কোনে খেলত আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণপদক প্ৰথমবাৰৰ বাবে লাভ কৰিছিল মিঠু বৰুৱা মনালিছা বৰুৱা অংকুশিতা বড়ো হিমা দাস শুদ্ধ উত্তৰটো হৈছে অংকুশিতা বড়ো নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ দ্য বায়োগ্ৰাফি স্মৃতি তীৰ্থ ইজ ৰিটন অন দ্য লাইফ অফ স্মৃতি তীৰ্থ কাৰ জীৱনৰ ওপৰত লিখা হৈছিল স্মৃতি তীৰ্থ কাৰ জীৱনৰ ওপৰত লিখা হৈছিল নবীন চন্দ্ৰ বৰদলৈ চন্দ্ৰকুমাৰ আগৰৱালা চন্দ্ৰধৰ বৰুৱা অমূল্য বৰুৱা স্মৃতি তীৰ্থ নবীন চন্দ্ৰ বৰদলৈ ঠিক আছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ ইজ দ্য লাৰ্জেষ্ট টি গাৰ্ডেন ইন আছাম অসমৰ আটাইতকৈ ডাঙৰ চাহ বাগিচাখনৰ নাম কি অসমৰ আটাইতকৈ ডাঙৰ চাহ বাগিচা কোনখন সোণাপুৰ টি গাৰ্ডেন খাংগায়া টি গাৰ্ডেন মনাবাৰী টি গাৰ্ডেন হগ্ৰাজান টি গাৰ্ডেন গতিকে অসমৰ আটাইতকৈ ডাঙৰ চাহ বাগিচা বুলি ক'লে মনাবাৰী টি গাৰ্ডেন বা মনাবাৰী চাহ বাগিচাখনক চিনি পোৱা যায় ঠিক আছে নেক্সট কুৱেশ্যন হু ৱাজ দ্য পেট্ৰন কিং অফ মাধৱ কন্দলীৰ পৃষ্ঠপোষক ৰজা কোন আছিল গদাধৰ সিংহ ৰুদ্ৰসিংহ নৰনাৰায়ণ মহামাণিক্য মাধৱ কন্দলীৰ পৃষ্ঠপোষক ৰজা কোন আছিল ইয়াৰ একমাত্ৰ শুদ্ধ উত্তৰটো হৈছে মহামাণিক্য নেক্সট কুৱেশ্যন হু ৱাজ এপইণ্টেড এজ দ্য ফাৰ্ষ্ট পুলিচ কমিশ্যনাৰ অফ গুৱাহাটীৰ প্ৰথম আৰক্ষী আয়ুক্ত হিচাপে কাক নিযুক্তি দিয়া হৈছিল মুকেশ আগৰৱাল আনন্দ প্ৰকাশ তিৱাৰী হীৰেন চন্দ্ৰ নাথ জ্যোতিময় চক্ৰৱৰ্তী শুদ্ধ উত্তৰটো হৈছে জ্যোতিময় চক্ৰৱৰ্তী নেক্সট কুৱেশ্যন টোটেল নাম্বাৰ অফ পাৰ্লিয়ামেণ্টাৰী কনষ্টিটিউৱেঞ্চি ইন আছাম কিমান হ'ব 11 12 13 14 so total number of parliamentary constituency in Assam is 14 so next question which river flows through the northern part of Kaziranga National Park Kaziranga ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ অংশৰ মাজেৰে কোনখন নদী বৈ গৈছে জিয়া ভৰালী জিয়া ধনখৰি ব্ৰহ্মপুত্ৰ বৰৈ শুদ্ধ উত্তৰটো হৈছে মনত ৰাখিবা ব্ৰহ্মপুত্ৰ নেক্সট কুৱেশ্যন দ্য বেটল অফ মেহৰগড় ৱাজ ফ'ট বিটুইন মেহৰগড়ৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল দ্য বাৰ্মিজ এণ্ড চন্দ্ৰকান্ত সিংহ পুৰন্দৰ সিংহ এণ্ড বাৰ্মিজ দ্য ব্ৰিটিছ এণ্ড বাৰ্মিজ দ্য বাৰ্মিজ এণ্ড ৰুচিনাথ বুঢ়াগোহাঁই চ' মেহৰগড়ৰ যুদ্ধ কাৰ কাৰ হৈছিল বাৰ্মিজ আৰু চন্দ্ৰকান্ত সিংহৰ মাজত হৈছিল মান আৰু চন্দ্ৰকান্ত সিংহৰ মাজত মেহৰগড়ৰ যুদ্ধ হৈছিল নেক্সট কুৱেশ্যন হুইচ আছামিজ ৰাইটাৰ ইজ অলছ' ন'ন এজ উপন্যাস সম্ৰাট কোনজন অসমীয়া সাহিত্যিকক উপন্যাস সম্ৰাট বুলি জনা যায় কৃষ্ণকান্ত সন্দিকৈ ৰজনীকান্ত বৰদলৈ লক্ষ্মীনাথ বেজবৰুৱা শৰৎ চন্দ্ৰ গোস্বামী শুদ্ধ উত্তৰটো হৈছে ৰজনীকান্ত বৰদলৈ নেক্সট কুৱেশ্যন এগেইনষ্ট হুইচ টিম আছাম প্লেড দেয়াৰ ফাৰ্ষ্ট ৰঞ্জী ট্ৰফি মেটছ ইন দ্য ইয়াৰ 1949 মহীশূৰ বম্বে হলকাৰ 11 বৰোদা 11 শুদ্ধ উত্তৰটো হৈছে হলকাৰ 11 চ' নেক্সট কুৱেশ্যন গুৱাহাটী ইউনিভাৰ্চিটি ৱাজ এষ্টাব্লিছ ইন দ্য ইয়াৰ গুৱাহাটী ইউনিভাৰ্চিটি কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল 1948 1952 1945 1938 চ' গুৱাহাটী ইউনিভাৰ্চিটি এষ্টাব্লিছ কৰা হৈছিল 1948 চ' এইকেইটা আছিল আছামীয়া বুকৰ আজি প্ৰথমটো পাৰ্ট 45,000 কুৱেশ্যন আমি আনিছোঁ চ' আপোনালোকৰ কাৰণে আগবঢ়াম আমি 45,000 কুৱেশ্যন আছামীয়া বুকখন যদি আপোনালোকৰ নাই আছামীয়া বুকখন বহুতেই নিকিনে কাৰণ প্ৰতি বছৰে আছামীয়া বুকখন চেঞ্জ হৈ থাকে গতিকে আপোনালোকৰ কাৰণে এটা প্ৰয়াস আমাৰ যে আগন্তুক এডিআৰই 3.0 ডিএমই আছাম পুলিচ যিবোৰ পৰীক্ষা আহি আছে অসমৰ সকলো পৰীক্ষাত এই চিৰিজটো আপোনালোকৰ বহুত হেল্পফুল হ'ব
গতিকে আজি পাৰ্ট 1 ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব যদি ভাল পাইছে আপোনালোকে বিশ্বাসী বন্ধু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আজিলৈ মানে অন্য এটি ক্লাছত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম